হয়, আজি দেখুৱাম এখন সততে চৰ্চাত থকা যি চিকিৎসালয়, এই চিকিৎসালয়খনে হৈছে বাক্সা জিলাৰ সমূহীয়া জালা সমূহীয়া প্ৰাথমিক চিকিৎসালয়। আৰু এই চিকিৎসালয়খনত পূৰ্বতে কিন্তু বিভিন্ন ধৰণৰ অভিযোগ দেখা যায় বা ৰোগীয়ে বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰা পৰিলক্ষিত হৈছে। আৰু ক'ব লাগিব যে যোৱা যি জুলাই মাহৰ 8 তাৰিখে কিন্তু এই যিখন সমূহীয়া জালাহৰ সমূহীয়া চিকিৎসালয় আছে, এই চিকিৎসালয়খনৰ পৰা যি লেবৰেটৰী বিভাগৰ যি কৰ্মচাৰী আছিল, এই কৰ্মচাৰীগৰাকীয়ে কিন্তু ইয়াতে কিন্তু কৰ্মস্থলীত তেওঁ উপস্থিত নথকাৰ অভিযোগ উত্থাপন হৈছে। সামাজিক মাধ্যমত বিৰূপ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। আৰু এই সন্দৰ্ভত যি ইয়াৰে ছুপাৰিনটেণ্ডেণ্ট আছে তেওঁৰ লগত মই কথা পাতিবলৈ চেষ্টা কৰিম। আৰু কেমেৰা পাৰ্চনক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এইখনে হৈছে সেইখন সমূহীয়া চিকিৎসালয়, বাক্সা জিলা জালাহৰ এই যিখন সমূহীয়া চিকিৎসালয়। এই চিকিৎসালয়খনৰ পৰাই আচলতে বিভিন্ন যি অঞ্চল, এই যিটো অঞ্চলসমূহ, সেই অঞ্চলটোৰ যিসকল ৰোগী আছে, এই ৰোগীসকলে ইয়াতে তেওঁলোকৰ স্বাস্থ্যৰ যি ৰোগ, এই ৰোগ তেওঁলোকে নিৰাময়ৰ কাৰণে ইয়াত আচলতে তেওঁলোকে আহি চিকিৎসা প্ৰদান কৰে। আৰু এই চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত তেওঁলোকে কিন্তু পূৰ্বতে কিন্তু বিভিন্ন অভিযোগ কৰে যে ডক্তৰৰ অভাৱ বা সময়মতে লেবৰেটৰী বিভাগৰ মানুহ উপস্থিত নোহোৱা পৰিপ্ৰেক্ষিতত তেওঁলোকে বিভিন্ন সামাজিক মাধ্যমত তেওঁলোকে লিখা পৰিলক্ষিত হয়। আৰু বিৰূপ তেনেধৰণৰ এই যি যোৱা 8 তাৰিখ, এই 8 জুলাই, এই 8 জুলাইৰ দিনটোতো কিন্তু ইয়াৰে যিগৰাকী লেবৰেটৰী বিভাগৰ কৰ্মকৰ্তা বা কৰ্মচাৰী আছিল, এই কৰ্মচাৰীগৰাকীয়ে কিন্তু ইয়াত উপস্থিত নথকাৰ এক সামাজিক মাধ্যম যোগে দেখা গৈছিল। না, এদিনও বন্ধ আছে। আমার লেবরেটরি দুজন চিত্তরঞ্জন তালুকদার এর ঘৈণীয়েকৰ হাঁচতে মুখ ঘূৰাই পৰি গ'ল হস্পিটেল আহিছিল, আহি আৰু গুচি গ'ল। সেইকাৰণে লেবৰেটৰীটো সিদিনাখন বন্ধ আছিল, এদিনে বন্ধ আছিল। এনে প্ৰায় চলি আছে না? এনে চলি আছে। তাৰমানে সেইদিনাখনক লৈ এটা গম পাইছো, সেইটো ফেচবুকত দিছে, কিন্তু নহয়, এদিনে বন্ধ আছিল। এজন ইয়াৰ পৰা মানে নিৰুদ্দেশ হৈ আছে। আপুনি ক'ত গৈছিল আচলতে, কি কাৰণত? মোৰ সেইদিনা মিছেছৰ বেমাৰ হৈছিলে, ৰাতিৰ পৰা হাগা, বমি, মাথাৰ ঘূৰণি। তাৰপিছত মই ছুপাৰিনটেণ্ডেণ্ট ছাৰক ফোন কৰি ক'লোঁ। তাৰপিছত আমাৰ এজন ডক্তৰ আছিলে, তেওঁকো মই ফোন কৰি সুধিলোঁ যে কি ঔষধ দিয়া যাব। ছাৰে ক'লে নাই, এইটো হস্পিটেলাইজ কৰি দিয়া। লগে লগে মই পাঠশালা মেডিকেলত লৈ গ'লোঁ। পাঠশালা মেডিকেলত তাৰপিছত তেওঁ এতিয়া সুস্থ হৈছে। সেইকাৰণে মই যোৱা বুধবাৰে আহিব নোৱাৰিলোঁ। যিটো অনুপস্থিত আছিল আপোনাৰ বিভাগীয় মুৰব্বীক জনাই গৈছে? মোৰ মুৰব্বীক ফোন কৰি কৈছোঁ, মই গ্ৰুপত এখন CL দিছোঁ। তাৰোপৰি আমাৰ ষ্টাফৰ মানুহকো ফোন কৰি কৈছোঁ যে মোৰ ঘৰত এনেকুৱা প্ৰব্লেম হৈছে, মই আজি নোৱাৰিম যাব। সামাজিক মাধ্যম প্ৰতিক্ৰিয়া হৈছে, মানে বিৰোধ প্ৰতিক্ৰিয়া হৈছে, তাত আপুনি কি কৰিব? কি কৰিব? তাত আৰু মই আৰু কি কৰিম? আৰু মই কৰিব লগাটো একো নাই, ছাৰে কৰিব, ছাৰে যি পাৰে কৰিব। মই মোৰ ডিউটি কৰি আছোঁ। আনদিনাখন আপুনি সময়মতে উপস্থিত? সময়মতে আহোঁ, সময়মতে যাওঁ। তাৰে ভিতৰত কোনোবাই অলপ দেৰিও হ'ব পাৰে, কাৰণ মই অকলীয়া মানুহ। মোৰ নিজৰ হাই প্ৰেছাৰ আছে, চুগাৰ বেমাৰী মই, হয়তো কেতিয়াবা অলপ দেৰিও হ'ব পাৰে। এই চিকিৎসালয় মই অকলে এইখন লেবৰেটৰী চলাই আছোঁ, ইয়াত কোনো মোৰ হেল্পাৰ নাই। মোৰ বহুত অসুবিধা হৈছে। আৰু এই সংক্ৰান্তত যি আমাৰ আসাম টকছে ইয়াত যি এক প্ৰতিবেদন অব্যাহত ৰাখিছিল, আৰু এই অব্যাহত প্ৰতিবেদনত তেওঁৰ পৰা কিছু বিৰূপ